মই বিকাশে নতুন এটা ভিডিঅ' লৈ আহিছোঁ আমাৰ চাই মাষ্টাৰ চাইন্স ছিৰিজত। তো প্ৰশ্নটি হ'ল ADRE গ্ৰেড 4ত অহা এটা কুৱেশ্যন, কোনটো অংশত উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰে? চ' অপশ্যনকেইটা আছিলে শিপা, পাত, কাগজ আৰু ছাল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পাত। এতিয়া খাদ্য প্ৰস্তুতৰ লগত সংগতি ৰাখি নেক্সট কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে গোটেই প্ৰক্ৰিয়াটো আমি বুজি যাম। গতিকে গোটেইখিনি বস্তু পেন আৰু কপিত লিখি ল'ব লাগিব। মই ৰেডিমেড বস্তুকে একো বস্তু দিয়া নাই, গোটেইখিনি মই কথাটো কৈ যাম, শুনিব লাগিব আৰু লিখিব লাগিব বা মনত ৰাখিব লাগিব। ঠিক আছে, ভিডিঅ'টি শেষলৈকে যাব আৰু যদি কিবা কুৱেশ্যন থাকে কমেণ্ট বক্সত জনাব। চ' খাদ্য প্ৰস্তুত যে কৰে উদ্ভিদে সেই প্ৰক্ৰিয়াটোক কোৱা হয় ফটোচিনথেচিছ। ঠিক আছে, অসমীয়াত কোৱা হয় সালোক সংশ্লেষণ। সালোক সংশ্লেষণৰ বাবে কিহৰ প্ৰয়োজন? এইটো হ'ল কিহৰ প্ৰয়োজন? প্ৰথমতে আমাক লাগিব লাইট এনাৰ্জি, যিটো ছানলাইটৰ পৰা পায়, কাৰ্বন ডাই অক্সাইড গেছ, যিটো বায়ুমণ্ডলত উপলব্ধ। ঠিক আছে, খাদ্য প্ৰস্তুতৰ জৰিয়তে গছৰ পাতত যি খাদ্য প্ৰস্তুত হয় তাৰ পৰা গছডালে কি লাভ কৰে? গ্লুক'জ নাইবা চুগাৰ লাভ কৰে আৰু কি লাভ কৰে? অক্সিজেন। ফটোচিনথেচিছত আন এটি প্ৰয়োজনীয় বস্তু হ'ল সেইটো হ'ল ৱাটাৰ। ঠিক আছে, এই গোটেই প্ৰক্ৰিয়াটো এটা ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা সংঘটিত হয়। সেই ৰাসায়নিক বিক্ৰিয়াটো হৈছে কাৰ্বন ডাই অক্সাইডৰ লগত পানী লগতে ছানলাইট অৰ্থাৎ এনাৰ্জি। কাৰ্বন ডাই অক্সাইড, ৱাটাৰ আৰু ছানলাইট, সেই গোটেইকেইটা মিলি পিনে প্ৰডিউচ হয় চুগাৰ, যিটো গ্লুক'জ আৰু লগতে অক্সিজেন। সেইকাৰণেহে আমাক গছে কি দিয়ে? অক্সিজেন দিয়া বুলি কোৱা হয়। ঠিক তেনেকৈ আমাৰ যিটো খাদ্য প্ৰস্তুত প্ৰক্ৰিয়া সালোক সংশ্লেষণ, সেইটো সংঘটিত হয় ক্ল'ৰ'প্লাষ্ট নামৰ এটা চেলত। ঠিক আছে, আৰু এই ক্ল'ৰ'প্লাষ্টত সূৰ্যৰ ৰশ্মি সংৰক্ষিত কৰে ক্ল'ৰ'ফিল নামৰ এটি পিগমেণ্টে। গছৰ পাতৰ যি কালাৰ, গছৰ পাতৰ কালাৰটো আহে ক্ল'ৰ'ফিল নামৰ পিগমেণ্ট। ঠিক আছে, এই পিগমেণ্টটোৰ যি ৰোল সেইটো হ'ল যে গছৰ পাত বা কিছুমান ফুলতো ইয়াক পোৱা যায়। কিন্তু মোৰ গৱেষণাৰ বিষয় হ'ল যে মই গছৰ পাতত থকা পিগমেণ্টৰ উপৰিও তাৰ যি গঠন তাৰ ওপৰতো মই গৱেষণা কৰোঁ। তো নেক্সট প্ৰক্ৰিয়াটো হ'ল যিটো প্ৰয়োজনীয় আমাৰ প্ৰশ্নটোৰ বাবে, ফটোচিনথেচিছৰ লগত আৰু এটা বস্তু প্ৰয়োজনীয়, সেইটো হ'ল চেলুলাৰ ৰেছপিৰেশ্যন অৰ্থাৎ উদ্ভিদৰ যি শ্বাস প্ৰশ্বাস। তো ইয়াতে প্ৰথমটো হৈছে এটা ক্ল'ৰ'প্লাষ্ট চেল, যিটোত কি হয়? সালোক সংশ্লেষণ নাইবা ফটোচিনথেচিছ হয়। আনহাতে এইটো হ'ল মাইটকণ্ড্ৰিয়া, য'ত কি হয়? চেলুলাৰ ৰেছপিৰেশ্যনটো হয়। ঠিক আছে, ত' আমাৰ যিটো ক্ল'ৰ'প্লাষ্ট, কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰ লগতে লাইট এনাৰ্জি, এই তিনিওটা মিলি 1 নম্বৰ চেলটোত অৰ্থাৎ যিটো আমাৰ ক্ল'ৰ'প্লাষ্ট, ইয়াত প্ৰডিউচ হয় ফটোচিনথেচিছ। আনহাতে কি হয়? ক্ল'ৰ'প্লাষ্টত প্ৰডিউচ হোৱা যিটো গ্লুক'জ, যিটো চুগাৰ বুলি ক'লোঁ, লগতে অক্সিজেন, এই দুটা বস্তু এটা কেমিকেল এনাৰ্জিৰ দ্বাৰা সংঘটিত হয় কি হয়? চেলুলাৰ ৰেছপিৰেশ্যন প্ৰক্ৰিয়াটো সমাপ্ত হয়। ঠিক আছে, উদ্ভিদে খাদ্য প্ৰস্তুত অকল দিনৰ ভাগত কৰিব পাৰে কাৰণ লাইট এনাৰ্জিটো তাৰ বাবে প্ৰয়োজনীয়, কিন্তু যিটো চেলুলাৰ ৰেছপিৰেশ্যন সেইটো দিনতো হ'ব পাৰে, ৰাতিও হ'ব পাৰে। কিছুমানে কয় যে উদ্ভিদে অকল ৰাতি উশাহ নিশাহ লয়, সেই তেনেকুৱা নহয় কথাটো। উশাহ নিশাহটো উদ্ভিদৰ যিকোনো পৰ্যায়তে কি থাকে? উপলব্ধ হৈ থাকে, তেতিয়াহে গছ এডাল জীয়াই থাকিব পাৰিব। আনহাতে মাইটকণ্ড্ৰিয়া, এইটো যিটো হৈছে, এইটো উদ্ভিদ লগতে মানৱ কোষতো পোৱা যায় বা জীৱ জন্তুৰ কোষতো ইয়াক পোৱা যায়। এইবাৰ এইটো ADREত কুৱেশ্যন আহিছিলে যে মাইটকণ্ড্ৰিয়াক কি বুলি কোৱা হয়? কোষৰ শক্তিৰ ভঁৰাল বুলিও কোৱা হয়। ইয়াতে মই দেখাই দিছোঁ, কোষৰ শক্তিৰ ভঁৰাল বুলিও কোৱা হয় মাইটকণ্ড্ৰিয়া কোষটোক। চ' ইয়াতে আমাৰ এই প্ৰশ্নটোৰ লগত ৰিলেটেড বহুতকেইটা কনচেপ্ট ক্লিয়াৰ হ'ল। আমি প্ৰথমতে শিকিলোঁ যে ফটোচিনথেচিছ কি। ঠিক আছে, ফটোচিনথেচিছত কি প্ৰডিউচ হয়? খাদ্য প্ৰস্তুত কৰা যিটো প্ৰক্ৰিয়াটোৰ নাম ফটোচিনথেচিছ। লগতে ফটোচিনথেচিছ ক'ত সংঘটিত হয়? ক্ল'ৰ'প্লাষ্টত। ক্ল'ৰ'প্লাষ্টত কি থাকে? ক্ল'ৰ'ফিল থাকে নাইবা পত্ৰহৰিত বা হৰিতকণা নামৰ এবিধ কি থাকে? পিগমেণ্ট থাকে, যাৰ বাবে উদ্ভিদৰ পাতৰ ৰং সেউজীয়া হয়। সেইটো এটা কুৱেশ্যন হ'ব পাৰে। নেক্সট আমাৰ কি হ'ব পাৰে? যে উদ্ভিদৰ যিটো শ্বাস প্ৰশ্বাসত কিহৰ প্ৰয়োজন হয়? অক্সিজেন গেছৰে প্ৰয়োজন হয়। আপোনাৰ মোৰ নিচিনাকে অক্সিজেন লৈ পিনেহে গছডালেও জীয়াই থাকে। উশাহ নিশাহৰ বাবে অক্সিজেনৰ প্ৰয়োজন, সেইটোও কুৱেশ্যন হ'ব পাৰে। আনহাতে খাদ্য প্ৰস্তুত কৰিবলৈ কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন। যেতিয়া উদ্ভিদডালে খাদ্য প্ৰস্তুত কৰি থাকে,
অৰ্থাৎ দিনৰ ভাগত তেতিয়া কি হয় সেই খাদ্য প্ৰস্তুত কৰা কেমিকেল বিক্ৰিয়াটোত বা ৰাসায়নিক বিক্ৰিয়াটোত কি হয় অক্সিজেন উৎপন্ন হয় আৰু সেই উৎপন্ন হোৱা অক্সিজেন বায়ুমণ্ডললৈ এৰি দিয়ে বাবে গছ আমাৰ উপকাৰী বুলি কোৱা হয়। গছে আমাক অক্সিজেন যোগান ধৰে। ঠিক আছে। নেক্সট আৰু এটা কথা শিকিলো কি মাইটকণ্ড্ৰিয়া হ'ল কোষৰ শক্তিৰ ভঁৰাল। যিকোনো শক্তি সঞ্চিত হৈ থাকে মাইটকণ্ড্ৰিয়া নামৰ কোষটোত। এতিয়া আমি কুৱেশ্যনটোৰ বেলেগ ভাগলৈকে যাওঁ। বেলেগ কেইটা অপশ্যনত কোৱা হৈছিল যে যিটো শিপাৰ কাম কি? শিপাৰ কাম হ'ল শিপাই গছডালক ছাপৰ্ট এটা দিয়ে যাৰ দ্বাৰা গছডাল থিয় হৈ থাকে, মাটিত খামুচ মাৰি ধৰি থাকে। ঠিক আছে। আৰু সেই শিপাডালে কি কৰে মাটিৰ পৰা পানী তাৰপিছত তাৰ কাৰণে প্ৰয়োজনীয় যিবোৰ নিউট্ৰিয়েণ্টছ সেইবোৰ গ্ৰহণ কৰে। আনহাতে যিটো মূলভাগটোৰ কাম হ'ল এইটো গছডালক এটা ষ্ট্ৰাকচাৰেল ছাপৰ্ট দিয়ে, যেনেকৈ আমাৰ মেৰুদণ্ডডাল মানুহৰ। তো ইয়াক গছডালক এটা ষ্ট্ৰাকচাৰেল ছাপৰ্ট প্ৰদান কৰে আৰু লগতে কি কৰে যিবোৰ খাদ্য প্ৰস্তুত হ'ল, ঠিক আছে, তাক সংবহন কৰাত এই মূলভাগটোৰ এটা ডাঙৰ ৰোল থাকে। লগতে ৱাটাৰ সংবহন অৰ্থাৎ পানীৰ সংবহনতো এই গোটেই ট্ৰাংকটোৰ এটা ৰোল এটা থাকে। নেক্সট আহিল বাৰ্ক এটা অপশ্যনত দিয়া হৈছিল মানে ছালটোৱে কি কৰে গছডালক অন্য বস্তুৰ পৰা আঘাত নোহোৱাকৈ নাইবা ইনভাইৰমেণ্ট যিটো আমাৰ পৰিৱেশ লগতে বিভিন্ন ডিজিজ, বিভিন্ন বেমাৰ বা বিভিন্ন ধৰণৰ কীট পতংগ আদিৰ পৰা ছালখনে গছক কি কৰে মুক্ত কৰি ৰাখে। ঠিক আছে। লগতে আজিৰ এই ভিডিঅ'টিত আমাক কুৱেশ্যনটো যোগান ধৰিছে মিষ্টাৰ জিতুপন চৌধুৰী। আৰু যদি আপোনালোকৰো এনেকুৱা ধৰণৰ কিবা কুৱেশ্যন আছে আমাক ইনষ্টাগ্ৰামত আপোনালোকে পঠিয়াব পাৰে নাইবা আমাক ইমেইলো কৰিব পাৰে। ধন্যবাদ।